পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আচলতে কথা কৈ কোনো পৰিৱেশ এটা ব্ৰজৰ নিনাদ আমাৰ মাজৰ পৰা আঁতৰি গ'ল। বিয়োগত যিমান দুখ কৰিব লাগে, যি আমি নিচলা হ'লোঁ, আমি দুখীয়া এই পৃথিৱীখন নাই আমাৰ অসমৰ কাৰণে বৃহৎ ক্ষতি। আৰু এই যি আমাৰ শূন্য হ'ল, এই শূন্যতা কোনোদিনে বহাৰ সভাত খুলি কান্দে। আমি বিহুত গাওঁ। এই গোটেইখিনি বিষয়টো মই অনুষ্ঠান বুলি নকওঁ, এইটো আচলতে অনুষ্ঠান বুলি ক'লে ভুল হ'ব। আমি সকলোকে পুনৰ ওচৰলৈ চাপি আহিবলৈ অনুৰোধ জনাইছোঁ। কোনো দূৰত নাথাকিব। নদীক ভাল পাইছিলে যাম অকল বালি বালি আৰু বালি। বালি বৰ হিংস্ৰ। ঠাণ্ডাত শুকাই নিব তোৰ তেজ, গৰমত উখহাই দিব তোৰ দুপৰি। খোজ কাঢ়িব পাৰ যদি আহিব, মই চুমা খাম তোৰ। জুবিন গাৰ্গৰ গানখিনি মানুহে জীয়াই থাকিলে শিকিলে। কিয় আজি আমাৰ মাজলৈ গুচি গ'ল। ভাষা নাই, শব্দ নাই। প্ৰতিটো জাতি, প্ৰতিটো জনগোষ্ঠী, প্ৰতিটো ধৰ্মীয় লোকেই ভাল পাইছিল। 40টাতকৈ অধিক ভাষা তেওঁৰ গান গাইছিল। আৰু এনে এটা দিন মোৰ যোৱা নাই যিটো দিনত মই জুবিনৰ গান নুশুনাকৈ পাৰ কৰিছোঁ। জানুৱাৰী মুকলি কৰিছিল। আৰু পাছদিনাখনে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে স্বচ্ছকৈ আহি কিনে কৈ আপ্লুত হৈছিল। আৰু সেইদিনাখনো নাজিৰা টিঙত আটাইতকৈ বেছি ভাল প্ৰগ্ৰেম হৈছিল। সেইদিনাখন 2022তো ইমান ভাল নোপোৱা নাছিল, কিন্তু 23 বৰ্ষত ইমান সুন্দৰ গান পৰিৱেশন কৰিলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে তেওঁ ধন্যবাদ দিছিল। 2023 চনৰ 2 জানুৱাৰী তাৰিখে মায়াবানী ৰাতিৰ বুকুত শুই পৰা জুবিন দা। সেয়া মাননীয় বিধায়ক পুষ্পাঞ্জলি অৰ্পণ কৰিছে মাননীয় বিধায়ক মহোদয়। সমিতি আমাৰ আছে, 2জন সভাপতিকে আমন্ত্ৰণ জনাইছোঁ। ডিব্ৰুগড় পৌৰসভাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান জনাইছোঁ। ডিব্ৰুগড় সাংবাদিক সন্থাৰ বিষয়ববীয়া কলাবতভাৱে গুপ্ত ডাঙৰীয়া আছে। আমাৰ কাৰণে অত্যন্ত দুখৰ দিন যোৱাকালিৰ পৰা। যাৰ গানেৰে আমাক মানুহক ভাল পাবলৈ শিকাইছিলে, যাৰ গান শুনি মানুহ জীয়াই থাকিবলৈ শিকিছিলে, প্ৰাণৰো প্ৰাণ আমাৰ জুবিন গাৰ্গ। আমি ভাবিবই নোৱাৰোঁ যে আমাৰ মাজৰ পৰা গুচি গ'ল। প্ৰতিটো জাতি, জনগোষ্ঠী, প্ৰতিটো ধৰ্মীয় লোকে ভাল পোৱা এজনে গায়ক আছিলে, সেইজনে জুবিন গাৰ্গ। গতিকে এই মুহূৰ্তত ভাষা নাই, শব্দ নাই তেওঁৰ বিষয়ে ক'বলৈ। আৰু মোৰ খুবেই ক্ল'জ বন্ধু আছিল, প্ৰায় 16-17 বছৰৰ পৰা একেবাৰে অন্তৰংগ। আৰু ডিগবৈ আহিলেও লগ কৰিছিলোঁ, এই অঞ্চলত আহিলেও প্ৰায় একেলগে আছিলোঁ। 2021 বৰ্ষত এবাৰ আহিলে,
আৰু 2022 বৰ্ষত 2021 বৰ্ষত গান গোৱা নাই এনেই আহিছিলে 2022 বৰ্ষত প্ৰথম এই অৰণ্যৰ কাষত নাজিৰটিং তামুলী পৰ্যটনস্থলীত লক্ষাধিক লোকৰ সমাৱেশত ইয়াত গান গাইছিল আৰু মই ধেমালিতে কৈছিলোঁ ভাই জুবিন তোমাৰ মৃত্যু হ'লে কিন্তু বহুত মানুহে দুখ পাব সন্মান যাচিব প্ৰতিমূৰ্তি বনাব তেওঁ ধেমালি হওঁতে এটা কথা কৈছিল সেই বন্ধু মৰা পাছত যিমান এৱাৰ্ড দিয়ক নোবেল বঁটা দিয়ক প্ৰতিমূৰ্তি বনাওক কোনেও নেচায় কাৰণ মই নিজে নেদেখোঁ যেতিয়া কি লাভ আছে তেতিয়া মই তৎক্ষণাত কৈছিলোঁ যে এটা কাম কৰোঁ তুমিতো 2023ত তোমাৰ প্ৰতিমূৰ্তি এটা বনাও তুমি আকৌ আহিব লাগিব ক'লে বনোৱা ঠিক কথামতেই কাম মই ব্যক্তিগতভাৱে উদ্যোগ লৈছিলোঁ আৰু মোৰ সহযোগ কৰিছিলে পৰ্যটনস্থলীৰ যিসকল আমাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱসকলে আৰু প্ৰায় 3 মাহ 4 মাহ ধৰি ৰাত দিন একাকাৰ কৰি তেওঁৰ প্ৰতিমূৰ্তিটো প্ৰথম তেওঁৰ জীৱিত কালৰ প্ৰতিমূৰ্তি আমি ইয়াত স্থাপন কৰিছিলোঁ নাজিৰটিং পৰ্যটনস্থলীত আৰু তেওঁ নিজে আহি 2 জানুৱাৰী 2023 বৰ্ষত মুকলি কৰিছিল আৰু সেই বৰ্ষৰে 3 জানুৱাৰীত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়া আহিছিল আৰু তেওঁ আহি মুখ্যমন্ত্ৰী ডাঙৰীয়াও চাইছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে খুব ভাল হ'ল আৰু সেইটো সময়ত আটাইতকৈ ভাল সেই বৰ্ষটো 2023 বৰ্ষৰ আটাইতকৈ ভাল ফাংচনখন কিন্তু তেওঁ ইয়াত গাইছিল আমাৰ বহু গান গালে আৰু বহুত ভাল প্ৰথম বুলি কয় এইটো হয় হয় প্ৰথম অসমৰ ভিতৰত না তেওঁ জীৱিত কালত প্ৰথমটো প্ৰতিমূৰ্তি নাজিৰটিঙত আমি স্থাপন কৰিছোঁ গুগল চাৰ্চ কৰিলে আপোনালোকে পাব গতিকে তেওঁৰ আদৰ্শ তেওঁৰ যি আমাৰ প্ৰেৰণা আমাৰ নৱপ্ৰজন্মৰ জীয়াই থকাৰ যি আকাংক্ষা তেওঁৰ পৰাই পাইছিলে গতিকে সদায় তেওঁৰ আমাৰ অনুকৰণীয় হ'ব আদৰ্শ হ'ব আৰু আমি জীৱিত কালত মই অন্ততঃ অনুভৱ কৰোঁ আমি জীৱিত কালত দ্বিতীয় এজন জুবিন গাৰ্গ অসমত আমি কেতিয়াও নাপাওঁ আমাৰ অসমৰ এজন সম্পদ আমাৰ ডাঙৰ এটা সম্পদ প্ৰপাৰ্টি আমি লছ কৰিলোঁ আৰু তেওঁ য'তেই থাকক ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ শান্তিৰে থাকক সুখেৰে থাকক এই কামনা কৰিছোঁ আৰু আজি এই পৰ্যটনস্থলীত তেওঁৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰিবলৈ অহা প্ৰত্যেকগৰাকী শ্ৰদ্ধাভাজন ৰাইজলৈ জুবিন গাৰ্গ অনুৰাগীলৈ মই একদম সেৱা জনাইছোঁ এইখিনি